নমস্কাৰ সমুখ দৰ্শকক মই অৰ্পণাই ডিডি অসমৰ নিবেদিত চিকিৎসা নিদান অনুষ্ঠানলৈ স্বাগতম জনালোঁ। প্ৰিয় দৰ্শকবৃন্দ, মানুহৰ শৰীৰৰ সকলোবোৰ অংগই অতি গুৰুত্বপূৰ্ণ। আমি এটা অংগক বাদ দি আনটো অংগৰ কথা ভাবিব নোৱাৰোঁ। আজি আমাৰ চিকিৎসা নিদান অনুষ্ঠানত তেনে এটি গুৰুত্বপূৰ্ণ অংগৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছোঁ তথা এই গুৰুত্বপূৰ্ণ অংগটো আমাক ভগৱানে উপহাৰ দিয়া। এই অংগটোৰ অবিহনে আমি একো চিনি নাপাওঁ, একো দেখিবলৈ নাপাওঁ আৰু সেই গুৰুত্বপূৰ্ণ অংগটো হ'ল চকু। হয়, আপোনালোকে ঠিকেই ভাবিছে। প্ৰতি বছৰে 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰলৈ ৰাষ্ট্ৰীয় নেত্ৰদান পষেক উদযাপন কৰা হয় সমগ্ৰ ভাৰতবৰ্ষতে তথা গাঁৱে ভূঞে। এই ৰাষ্ট্ৰীয় নেত্ৰদান পষেক উপলক্ষে চিকিৎসা নিদানৰ আজিৰ অনুষ্ঠানত নেত্ৰদান সম্পৰ্কীয় সকলোখিনি গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিবলৈ ওলাইছোঁ আৰু তাৰ বাবে আমি এগৰাকী বিশিষ্ট চিকিৎসক অৰ্থাৎ চকু বিশেষজ্ঞক আমন্ত্ৰণ কৰি আনিছোঁ আমাৰ অনুষ্ঠানলৈ। লগতে আপোনালোকক জনাই দিব বিচাৰিছোঁ যে প্ৰত্যেকটো বছৰতে অৰ্থাৎ প্ৰতি বছৰে নেত্ৰদান পষেকৰ বাবে একোটাকৈ থিম দিয়া হয় আৰু এই পষেকৰ বাবে এই বছৰ এটা থিম দিয়া হৈছে আৰু সেইটো হ'ল ভিজন ইজ এ গিফ্ট পাছ ইট অন। গতিকে আহক আমি এই সকলোখিনি কথা বিতংভাৱে আলোচনা কৰোঁ আৰু তাৰ বাবে আমি আমাৰ চিকিৎসকৰ ওচৰলৈ যাওঁ। আহক আমি আলোচনা কৰোঁ তেখেতৰ সৈতে। ডক্টৰ গীতুপম বৰদলৈ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনালোঁ। স্বাগতম, নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে নেত্ৰদান সম্পৰ্কীয় নেত্ৰদান পষেকৰ লগত উল্লেখনীয় কথাবোৰ কি কি জড়িত হৈ আছে সেই বিষয়ে পোনপ্ৰথমে জনাই দিব। নেত্ৰদান পষেক এটা 14 দিনৰ প্ৰগ্ৰাম এটা হয়, বছৰেকীয়াকৈ পতা হয় ভাৰতত 25 আগষ্টৰ পৰা 8 ছেপ্টেম্বৰ মাজলৈকে। এই পষেকত আমি দুটা বস্তু লৈ গুৰুত্ব দিওঁ, যেন মানুহে যেন নেত্ৰদান কৰক সেইটো বিষয়ে এটা প্লেজ এটা লওক আৰু সাধাৰণ ৰাইজৰ মাজত নেত্ৰদানৰ বিষয়ে জ্ঞান কি দিব লাগে সেইখিনি লৈ আকৌ আমি জোৰ দি পেলাই কৰোঁ। বিকজ সাধাৰণ মানুহৰ মাজত নেত্ৰদান বুলি বহুত কিছুমান সংক্ষেপ আছে, প্ৰশ্ন আছে, বহুত ভয় আছে। সেইখিনি আমি যেন সাধাৰণ ৰাইজৰ মতে আমি যেন জনাব পাৰোঁ, তেতিয়াহ'লে যেন নেত্ৰদান যেন বাঢ়ে আমাৰ অসমত আৰু ভাৰতত। মানে আপুনি ক'ব বিচাৰিছে যে নেত্ৰদান পষেকৰ জৰিয়তে আমি ৰাইজৰ মাজত যাতে সজাগতা আৰু সচেতনতাৰ অভিযান অব্যাহত ৰাখিব পাৰোঁ সেই বিষয়বস্তু লগত ৰাখি আমি এই পষেক উদযাপন কৰোঁ, নহয় জানো? অতি গুৰুত্বপূৰ্ণ কথা জনালে। কিন্তু এই ক্ষেত্ৰতে আপোনাৰ পৰা জানিব বিচাৰিম যে এই নেত্ৰদান পষেকৰ ফলত ভাৰতবৰ্ষত বিশেষকৈ কোনবোৰ লোক বিশেষকৈ লাভান্বিত হয়? চাওক, আগতে আচলতে নেত্ৰদান বুলি ক'লে মানুহৰ এটা ভুল ধাৰণাত আছে কি গোটেই চকুটো উঠাই লোৱা হয় আৰু জীৱিত অৱস্থাত লোৱা হয়। এইটো ভুল কথা, মিছা কথা। বেলেগ যেনেকৈ অংগ আমি জীৱিত অৱস্থাত আমি দান দিব পাৰোঁ বা লগাব পাৰোঁ, নেত্ৰদানটো সদায় মৰণোপৰন্তত লগোৱা হয়। এজন মৰাৰ পিছত মানুহ এজনে নেত্ৰদান কৰিব পাৰে আৰু এটা খুব ভাল কথা কি এজন মানুহৰ পৰা দুজন মানুহে নেত্ৰ পাব পাৰে, দেখা শক্তিটো পাব পাৰে। মানে আপুনি ক'ব বিচাৰিছে এজন মানুহৰ পৰা আমি সেই নেত্ৰদান প্ৰক্ৰিয়াৰে আন এজন মানুহকো আমি দৃষ্টি দিব পাৰোঁ, দুজন মানুহ দৃষ্টি ল'ব পাৰে, নহয় জানো? এতিয়া আপোনাৰ পৰা জানিব বিচাৰিম যে যিহেতু নেত্ৰদান পষেক আৰম্ভ হৈছে 8 ছেপ্টেম্বৰলৈ, অসমত বিশেষকৈ অসমত বা নৰ্থ ইষ্টত এই নেত্ৰদান প্ৰক্ৰিয়াটো কেনেধৰণৰ? নেত্ৰদান আমাৰ অসমত এতিয়াও বহুত কম হয়। আমাৰ এটা ভাৰতত ক'ব গ'লে 68 লাখ মানুহ দুটা চকুৰে নেত্ৰদান কৰ্নিয়েল ব্লাইণ্ডনেছ যিটো কয় আছে আৰু প্ৰায় 10 লাখ মানুহ দুইটা চকুৰে সেয়া গৈছে, নেত্ৰদানৰ দৰকাৰ আছে। কিন্তু আমি বছৰেকে মাত্ৰ 40,000 কৰ্ণিয়াহে পাওঁ আৰু 40,000 কৰ্ণিয়া গোটেই ভাৰতবৰ্ষৰ কথা। আৰু আমাৰ উত্তৰ পূৰ্ব ভাৰতত আৰু বিশেষকৈ অসমত নেত্ৰদান বহুত কম হয়। সাউথ ইণ্ডিয়া, ৱেষ্ট ইণ্ডিয়া, এইফালে গুজৰাট, মহাৰাষ্ট্ৰ, কেৰেলা, তামিলনাডু এইবোৰ ৰাজ্যত নেত্ৰদান বহুত হয়। এতিয়া কাৰণটো কি আমাৰ ইয়াত সেইটো কোৱা দিগদাৰ, বহুত কাৰণ আছে, ধাৰ্মিক কাৰণো আছে, মানুহৰ ভয় আছে, সুবিধা নাই। কিন্তু এই পষেকৰ দৰে আমি যেন আমাৰ উত্তৰ পূৰ্বোত্তৰ ভাৰতত আৰু অসমত এই বস্তুটো মানুহৰ মাজত যেন সজাগতা কৰিব পাৰোঁ, সেইটো এটা চেষ্টা এটা চলি আছে। হয়, আপুনি ঠিকেই কৈছে যে কমেও আমি যদি সমীক্ষা অনুযায়ী চাওঁ 9 মিলিয়ন মানুহ, গোটেই বিশ্বত 9 মিলিয়ন মানুহে অন্ধ হিচাপে ভাৰতবৰ্ষতো নুই কৰিব নোৱাৰি এই কথাটো ভুগি আছে। আৰু এই ক্ষেত্ৰত কমেও 80% লোকেই ভাৰতবৰ্ষত ক'ব গ'লে এই অন্ধ বেমাৰেই হওক বা কৰ্নিয়েল ডিজিজ হওক, বিভিন্ন ধৰণৰ চকুৰ লগত জড়িত হৈ থকা ৰোগৰ ক্ষেত্ৰত জড়িত হৈ আছে। আৰু তেনে ক্ষেত্ৰত যদি আমি চকু দান কৰিব পাৰোঁ বা নেত্ৰ দান কৰিব পাৰোঁ, সেই নেদেখা লোকসকলৰ নিশ্চয় দৃষ্টি আহিব, নহয় জানো? এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? নেত্ৰদান বুলি ক'লে চকুটো সম্পূৰ্ণকৈ দিয়া হয়নে ইয়াৰ কিবা পদ্ধতি আছে?
আচলতে নেত্ৰদান বুলি ক'লে গোটেই চকুত ঠাই লোৱা নহয় এটা যেটো কৰ্নিয়া মাজৰ কোলা ভাগটো থাকে যেটো দি আমাৰ পোহৰটো পাৰ হয় ভিতৰৰ চকুলে তাৰ আৰু সাইডৰ কাখৰ অলপ বগা ছালখিন লোৱা হয় কৰ্নিওস্ক্লেৰাল বাটন বুলি কয় আমি সেইখিনিয়ে ভাগ লওঁ মৰণাপৰান্তত আপুনি যদি দিব বিচাৰে নেত্ৰদান কৰিব বিচাৰে আপুনি জীৱিত অৱস্থাত এখন প্লেজ সাইন কৰিব পাৰে প্লেজ বুলি কয় ডোনাৰ কাৰ্ড বুলি কয় এখন এখন সহি কৰি থলে তেতিয়া হলে আপোনাৰ আত্মীয় সম্পৰ্কীয় মানুহে আপোনাৰ মৰণাপৰান্তত পিছত মৰা পিছত ওচৰৰ আই বেংক বা আই চেণ্টাৰত খবৰ দিলে তেওঁলোকে আহি এটো আপোনাৰ নেত্ৰৰ এই কৰ্নিওস্ক্লেৰাল বাটনটো লৈ যাব পাৰে যদি কোনো মানুহে নিজৰ জীৱিত অৱস্থাটো কেতিয়াও নেত্ৰদানৰ বিৰুদ্ধে একো কথা কোৱা নাই তেতিয়াও তেখেতসকলে দান দিব পাৰে খুব কম কিছুমান বেমাৰ আছে য'ত আমি এই নেত্ৰৰ দান দিয়াৰ পিছতো এই কৰ্নিয়াটো ব্যৱহাৰ হ'ব নোৱাৰে বেলেগ এজন মানুহৰ কাৰণে কিন্তু তেতিয়াও ৰিসাৰ্চ বা ট্ৰেইনিং পাৰপাস বা চিকিৎসা নহলেও শিকাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি সো কেতিয়াও কোনো মানুহ মানে নেত্ৰদান কৰিব বিচাৰিলে আচলতে আমি নেত্ৰদানটো না নকওঁ সদায় আমি যেন বিচাৰো কোনোবা যেন নেত্ৰদান কৰে হয় আৰু আত্মীয় সম্পৰ্ক হিচাপে আপোনাৰ প্ৰথম দায়িত্বটো কি যেতিয়া কোনোবা এজন মানুহ ঢুকাইছে আপুনি ওচৰৰ আই বেংকলে খবৰ দিব লাগে হয় এটা নেশনাল হেল্পলাইন নাম্বাৰ দিয়া হৈছে এটা 1919 এটোত আপুনি খবৰ দিলে আপোনাৰ ওচৰৰ যিখন আই ৰিট্ৰাইভেল চেণ্টাৰ বুলি কয় বা আই ডোনেশ্যন চেণ্টাৰ তেখেতসকলে মানুহ পঠাই দিয়ে হয় আপোনাৰ ফালৰ পৰা কৰিব লাগে কি চকুটো যেন ঢাকি ৰাখক টিয়াই থকা কটন দি ফেন কিবা থাকিলে অফ কৰি দিয়ক দৰকাৰ হলে এসি চলাই থব পাৰে অকমান মূৰটো ডাঙি থব লাগে মানুহৰ মৃত্যুৰ পিছত কিমান সময়লৈ এই চকুটো ভালে থাকে মানে কেতিয়ালৈকে সবতকে ভাল সময় আপুনি যদি 1 ঘণ্টাৰ ভিতৰতে যদি আপুনি নেত্ৰদানটো ল'ব পাৰে 1 ঘণ্টাৰ ভিতৰত বেছিকৈ আমি 6 ঘণ্টাৰ ভিতৰলৈকে লোৱাটো বেছি ভাল আহে কামত আহে তাৰ পিছলৈ কি হয় নহলে নেত্ৰটো কোৱালিটিটো বেয়া হৈ যায় সো 1 ঘণ্টাৰ ভিতৰত যি কৰিব পাৰে আৰু মানুহ এটো ভয় এটা সংখ্যা থাকে যেন চকুটো বেয়া হৈ যাব অন্ধ হৈ যাব আহা জন্মত তেওঁ দেখা নাপাব এবোৰ সব মিছা কথা কিছুমান হিন্দী সিনেমাত বা তেনেকুৱাত কথাটো ওলাইছেও নैना বুলি এখন সিনেমা ওলাইছিলে য'ত কোৱা হৈছিল যে নেত্ৰদান কৰাৰ পিছত ইজন মানুহ ভূত হৈ গল আসলতে এবোৰ মিছা কথা এবোৰ মানুহ ভয় খুৱাবৰ কাৰণে কৰা হয় আসলে নেত্ৰদান কৰিলে আপুনি উল্টাই হেতু ভাবিব লাগে বেলেগ দুজন মানুহে আপোনাৰ মৰণটা পিছতো দুজন মানুহে এই পৃথিৱীখন চাব পাৰিব নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা আপুনি আমাৰ দৰ্শকসকলক জনালে যেহেতু আমি নেত্ৰদানৰ বিষয়ে আলোচনা কৰি আছো নেত্ৰ অৰ্থাৎ চকুৰ কথা আলোচনা কৰি আছো চকু আমি অইনক দিবলৈ হলে আমাৰ নিজৰ চকুহালিকো সুন্দৰকৈ ৰাখিব লাগিব নহয় জানো তেনে স্থলত আমি চকুক কেনেদৰে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰো সেই বিষয়ে আমি জানিব লাগিব নহয় জানো আপোনাৰ পৰা প্ৰথমে জানিব বিচাৰিম যে আমাৰ সুন্দৰ চকুহালিক সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে কি কি কৰাটো প্ৰয়োজনীয় যাতে পিছলৈ আমি নেত্ৰদান কৰি অন্য এগৰাকী ৰোগীক আমি দৃষ্টি আনি দিব পাৰো চকুটো এটা বহুত সৰু অংগ এটা হয় কিন্তু বহুত গুৰুত্বপূৰ্ণ আমি চকু নহলে আমি একো দেখা নাপাওঁ আপোনাৰ হাত এখন ভাঙিলে বেলেগ আপোনাৰ হাতখন ধৰি পেলাই খুৱাই দিব পাৰে চকুটো নাথাকিলে কোনো চাই দিব নোৱাৰে আপোনাৰ কাৰণে সো চকুটো কেয়াৰ ৰাখাটো মৰম ভালকৈ ৰাখাটো আমাৰ দায়িত্ব এটা আছে এটোত আপুনি ডায়েট আৰু নিউট্ৰিশন আৰু পানী খোৱাটো খুব ইম্পৰ্টেন্ট লগতে আজিকালি যুগত যেতিয়া কোভিডৰ কাৰণে দেখিছে অনলাইন ক্লাছ হোৱা বহুত হৈছে কম্পিউটাৰ মোবাইল হোৱা ইউজ হৈছে মা চকু খুব শুকান হৈ যায় আমি পানী কম খাওঁ মাছ পিনা কাৰণে আৰু কমকৈ পানী খোৱা হয় এসি এনভায়ৰনমেন্টত থাকা হয় সো আমি যদি নিজৰ হেখিনি শৰীৰক ধ্যান মনত ৰাখো তেনেকে চকুৰ কাৰণে আমি চকুৰ ড্ৰপ কিছুমান থাকে আৰ্টিফিশিয়াল টিয়াৰ ড্ৰপস এবোৰ ইউজ কৰো খোৱা পানী চানি কিনি ঠিককৈ খাওঁ আমি নিচাযুক্ত বস্তুবোৰ সেৱন নকৰাটো ভাল তেনেকে ধূমপান কৰা মদ খোৱা সাদা গুটকা এবোৰ চকুৰে কোলামনিটো বেয়া কৰে এটো খাওঁতেটো ভাল পায় মানুহবোৰে দেখিবলৈ পোৱা যায় বহুতৰে চকু খুব ৰঙা হৈ থাকে এটা জালৰ নিচিনা পৰে এটা সামনি নিচিনা পৰে সেইবোৰ এই কাৰণ হয় নেকি হয় এইবোৰ সবৰে ভাগ আছে হয় হয় আপোনাৰ পৰা এতিয়া জানিব বিচাৰিম কৰ্নিয়া কি হয় আৰু কৰ্নিয়েল ব্লাইণ্ডনেছ এটা যেটো ডিজিজ ৰোগ থকা বুলি কোৱা সেই বিষয়ে আপুনি দৰ্শকসকলক অকমান অৱগত কৰাই দিয়ক কৰ্নিয়া আমাৰ চকুৰ মাজৰ হে কোলা মনি যেটো আছে ভাগটো যেটো আমি দেখা পাওঁ দূৰৰ পৰা কিছুমান বেছিভাগ কোলা হয় কিছুমানৰ বেলেগ কলমৰ পাতল ৰঙৰ থাকে বেছিভাগ কোলা ৰংটো থাকে মাজৰ যে দেখা পায় এটো দি আমাৰ পোহৰটো ভিতৰলে আমাৰ চকুৰ ভিতৰলে গৈ পেলাই অপটিক নাৰ্ভ হৈ পেলাই মগজলৈ যায় যেটো দি আমি দেখা পাওঁ ধৰিলে এখন সাফা এখন আইনা হ'ব লাগে নানা ধৰণৰ বেমাৰ কিছুমান জন্মগত বেমাৰ কাৰণেও হয় ভিটামিন এ ডেফিচিয়েন্সি তো হৈছিল আগতে খুব কমন আৰু কিবা দুখ পালে কেতিয়াবা ঘা লাগিলে আপোনাৰ ধানচন টুকুৰা লাগিলে ঘা লাগিলে চিকিৎসা সময়মতে নৰিলে তাৰ পিছত দাগ থাকি যায়
দাগ থাকি যায় তো যেতিয়া পোহৰটো আপোনাৰ ভিতৰলৈ নোসোমায় তেতিয়া আপোনাৰ দৃষ্টিটো লাহে লাহে কমি যায় হয় আৰু এইবোৰ কাৰণে চিকিৎসা কৰিবলৈ কাৰণে এই বেমাৰবোৰৰ চিকিৎসাৰ কাৰণে আমি কৰ্নিয়েল ব্লাইণ্ডনেছৰ ট্ৰিটমেণ্টটো কৰা হয় যেটো নেত্ৰদানত যেটো আমি কৰ্নিয়াটো পাওঁ হেতু আমাৰ লগোৱা হয় হয় আপুনি যিখিনি কথা জনালে অতি গুৰুত্বপূৰ্ণ কথা আপুনি জনালে ইয়াৰ লগতে আপোনাৰ পৰা জানিব বিচাৰিম যে কৰ্নিয়েল ব্লাইণ্ডনেছ ভাৰতবৰ্ষত খুব বেছি দেখিবলৈ পোৱা যায় কিছুমানৰ ক্ষেত্ৰত এটা চকুত পৰিলক্ষিত হয় আৰু কেতিয়াবা দুয়োটা চকুতে কৰ্নিয়েল ডিজিজ পৰিলক্ষিত হোৱাটো দেখিবলৈ পোৱা যায় ইয়াৰ নিৰাময় কি হ'ব আৰু কি কাৰণত হয় মানে ইয়াৰ নিৰাময় আপুনি কি দিব বিচাৰিব সব কিছুমান বস্তুটো আপুনি বাচিব নোৱাৰে আপোনাৰ যদি দুখ পাইছে কিবা হয় উপায় এটা আছে আপুনি সোনকালে চিকিৎসা লওক হা আপুনি দুখ পোৱাটোৰ পৰা বাচিব নোৱাৰে কিন্তু নিজৰ ফালৰ পৰা যিখিনি আপুনি কৰিব পাৰে যেনেকৈ আপুনি এনেকুৱা কিবা কামত কৰে য'ত আপোনাৰ চকুত আঘাত পোৱা চান্স আছে যেনেকৈ জনে ৱেল্ডিং কৰে লোহাৰ কাম কৰে তেখেতসকলে যদি চশমা এযোৰ পিনে তেতিয়া চকুত দুখ পোৱা চান্সটো কম খেতিয়কসকলে বেছিভাগে এতিয়া আমাৰ খেতিৰ বতৰত যেনেকুৱা কি হয় ধানৰ টুকুৰা লাগিলে বোকা লাগিলে তে আমি কওঁ আপুনি চকুটো মুছি নিদিব হাতত কিবা থাকিলে চকুটো মুছি নিদিব হাতৰ আপোনাৰ বীজাণু গৈ পেলাই চকুত যাব পাৰে ঘা এটা হৈ যাব পাৰে আৰু যেতিয়ালৈকে ঘাটো বেছি হৈ নাযায় মানুহে চিকিৎসা নকৰে হয় চকুত অসুবিধা নোপোৱা কাৰণে ইটো চকুতে কাম চলি থাকে কাৰণে চিকিৎসা নকৰে এটা দেৰি অৱস্থাত হৈ যোৱাৰ পিছত ইটো চকুটো বচোৱা অলপ অসুবিধা হয় হয় গতিকে আমি আমাৰ চকুটোক খুব ভালদৰে ৰাখিবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয় নহয় জানো এতিয়া থিম যিহেতু দিয়া হৈছে 2021 বৰ্ষত আৰু বিশ্ব স্বাস্থ্য সংস্থায়ও ৰাষ্ট্ৰীয় নেত্ৰদান পষেকক বহুখিনি ভাল পাইছে এই উদযাপনটো যিহেতু গোটেই সমগ্ৰ ভাৰতবৰ্ষতে কৰা হয় গাঁৱে ভূঞে থিম দিয়া হৈছে এবাৰ ভিজন ইজ এ গিফ্ট পাছ ইট অন এই বিষয়ে আপুনি কি ক'ব বিচাৰিব এইটো মই যেনেকৈ কৈছোঁ এজন মানুহে যদি চকু দান দিয়ে দুজন মানুহে দেখা পায় এই বস্তু এইটোৱে কি আপুনি যিখিনি জীৱনত যিখিনি কিবা যদি আপুনি চাব বিচাৰিছে আপুনি নিজৰ আত্মীয় সম্পৰ্কক কি মোৰ পিছত আৰু দুজন মানুহে চাব পাৰিলে মই বেছি ভাল পাম তেতিয়াহ'লে তেখেতসকলেও মানে মোটিভেট হ'ব এই বিষয়লৈ কি তেখেতসকলেও নেত্ৰদান কৰিব আৰু দুজন মানুহ ক'ব পাৰিব তেখেতৰ পিছত আৰু দুজন মানুহে তেখেতে যেতিয়া বেলেগৰ পৰা নেত্ৰ ল'ব তেখেতেও আৰু দুজন মানুহক পাৰিব নহয় জানো হয় হয় অতি গুৰুত্বপূৰ্ণ কথা আপুনি জনালে এতিয়া কোভিড-19ৰ সময়ত গোটেই সমগ্ৰ বিশ্বখনে যিহেতু স্তব্ধ হৈ আছে তেনেস্থলত নেত্ৰদান প্ৰক্ৰিয়াৰ এই সময়ছোৱাত কেনেকুৱা ধৰণৰ পদ্ধতি আমি অৱলম্বন কৰাটো প্ৰয়োজনীয় এই কোভিড-19ৰ সময়ত এটা খুব মানে দুখৰ খবৰ আছিলে কি ভাৰত চৰকাৰৰ আৰু কোভিড-19 কি ধৰণে চকুত বা আমাৰ শৰীৰত এফেক্ট কৰে সেই বিষয়ে হোৱা কাৰণে আমাৰ নেত্ৰদান যেটো সাৰ্ভিসেছবোৰ আছিলে সেইবোৰ এটা ভাৰত চৰকাৰে ৰখাই দিব দিছিলে এটো খালি আমাৰ অসমতে নহয় এইমছ দিল্লীতো যত মানে নেত্ৰদানৰ খুব বহুত প্ৰচেষ্টা চলে তাতো মানে ৰখাই দিব দিছিলে আৰু খুব ক্লিয়াৰ গাইডলাইন নাছিলে কি কৰা যায় কি কৰা নাযায় যেহেতু কৰ্নিয়াটো যেটো আমাৰ নেত্ৰদানত লোৱা হয় তাতো আমাৰ কোভিড-19ৰ বীজাণু পোৱা ভাইৰাছটো পোৱা ৰিস্কটো থাকে তো এতিয়া গাইডলাইনছ ওলাইছে কি এনেকুৱা যদি সন্দেহজনক পেশেন্ট আছে জনে কোভিড-19 হৈ ঢুকাইছে তেতিয়া হলে তেৰপা নেত্ৰদানটো একসেপ্ট কৰা নহয় বা ললেও হেতু ডোনেশনৰ কাৰণে গ্ৰাফটিং কাৰণে কৰা নহয় আৰু কোভিড-19 টেষ্ট এটা কৰি লোৱা ভাল সোৱাব টেষ্ট এটা যেটো কৰে কোভিড-19 নেজোফেৰিঞ্জিয়েল টেষ্টটো কৰি লোৱা ভাল মৰণাপন্তৰ পিছত কিন্তু সবতে এটো সুবিধা নহবও পাৰে হে কাৰণে এটা খুব ভাল প্ৰচেষ্টা এটা চৰকাৰে আৰম্ভ কৰিছিলে যেটো HRCP বুলি কয় HRCP হয় হস্পিটেল কৰ্নিয়া ৰিট্ৰাইভেল প্ৰগ্ৰাম HCRP হস্পিটেল কৰ্নিয়া ৰিট্ৰাইভেল প্ৰগ্ৰাম হয় এটো তেতিয়া হস্পিটেলত যে ডাঙৰ হস্পিটেলত যত আপোনাৰ ধৰি লওক ডেইলি 6টা-8টা মান গৈ মৃত্যু হয় যদিও দুখ লগা কথা এটা এতিয়া সেই পেশেন্টবোৰৰ আমি গোটে হিষ্ট্ৰীটো জানো তেখেতৰ কি বেমাৰ হৈছে চিকিৎসক গৰাকীয়ে গম পায় হয় হস্পিটেলত থকা যেহেতু পেশেন্ট হয় তেওঁৰ গোটে আমি হিষ্ট্ৰীটো জানো তেওঁৰ কি বেমাৰ আছে এনেকুৱা কিবা বেমাৰ আছে য'ত তেওঁ নেত্ৰটো দান দিব নোৱাৰে বা ব্যৱহাৰ থাকিব নোৱাৰে সো তাৰ লগত যদি আই বেংক লগত থাকে তেতিয়াহলে তাৰ পৰা কৰ্নিয়া লবলৈ বেছি ভাল আমাৰ সুবিধা হয় মানে আপুনি ক'ব বিচাৰিছে যে এইটো ক্ষেত্ৰত আমি চিকিৎসকৰ পৰামৰ্শ লৈ পেলাইহে আমি আগবাঢ়িব পাৰিম নহয় জানো এটা কোনবোৰ লোকে নেত্ৰদান কৰিব পাৰে এতিয়া কিছুমান নিৰ্দিষ্ট মানুহৰ কিবা তেনেকুৱা আছে নেকি কথা যে এই সকল লোকেহে নেত্ৰদান কৰিব পাৰে বা আন সকল লোকে নেত্ৰদান কৰিব নোৱাৰে বিশেষ কিবা বেমাৰৰ কাৰণে হওক বা অন্য কাৰণতে হওক সেই বিষয়ে অলপ অৱগত কৰাই দিয়ক সক এটা কথা মই আপোনাক স্পষ্টকৈ মানে ৰাইজসকলে মই বুজাই দিছো নেত্ৰদানটো কেতিয়াও না নকয় হয়
1 বছৰৰ পৰা 70 বছৰ 80 বছৰলৈকে আমি সবকে নেত্ৰটো ল'ব পাৰো হয় ব্যৱহাৰ হয় বা নহয় হেতু আমি কোৱা দিগদাৰ কাৰণ এটো কোৱালিটিটো কেনেকুৱা তেওঁৰ কিবা তেনেকুৱা বেমাৰ আছিল নেকি যেনেকুৱা ৰেবিস থকা পেশেন্ট ভাইৰাল ডিজিজ থকা হেপাটাইটিস থকা পেশেন্ট তেনেকুৱা পেশেন্টৰ নেত্ৰটো কৰ্নিয়াটো আমি বেলেগ এজনক ট্ৰান্সপ্লান্ট কৰিব নোৱাৰো কিন্তু ৰিসাৰ্চ বা এয়া কামৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যায় সো আমি না কেতিয়াও নকো বা ডিজিডিও ডিসকার্ড কৰিব লাগা হবে পেলাই দিব লাগে আমি ৰোগীক বা ৰোগীৰ আত্মীয় সম্পৰ্কক কেতিয়াও এটো কৈ নিদো যে আমি নাই নলও এটো বস্তু হলে এটো এটা হলে এটা ভয় এটা সমাপ্ত হৈ যায় হয় এনেকুৱা বেমাৰ কিবা আছে নেকি হেতু কাৰণ হয় যেনেকৈ সেপ্টিক শক হোৱা সেপ্টিসেমিয়া বা যেটো কিহৰ কাৰণে মৰিছে তেনেকুৱা কিছুমান কাৰণ থাকে পেশেন্টৰ নাজানে আত্মীয় সকলে তেতিয়া আমি না কোৱা নহয় লোৱা হয় ব্যৱহাৰ হক নহয় কিন্তু পিছৰ কথা লোৱা হয় না নকয় কৰ্নিয়েল ডিজিজৰ বাহিৰে আমি কৰ্নিয়েল ডিজিজৰ বিষয়ে আমি চকুৰ ৰোগৰ বিষয়ে আমি আলোচনা কৰিলো এইটো ৰোগৰ বাহিৰে চকুৰ লগত জড়িত হৈ থকা অন্য কিছুমান গুৰুত্বপূৰ্ণ ৰোগৰ বিষয়ে আপুনি অকনমান জনাই দিব নেকি এটাটো খুব সাধাৰণ যেটো ৰোগ বুলি নহয় আসলতে কেটৰেক্ট যেটো কয় এটো বয়সৰ লগত আমাৰ লেন্সখন ধোৱা হৈ যায় সবৰে হয় কোনো বাচিব নোৱাৰে এটা বয়সত সবৰে হ'ব বয়সৰ লগত যেটো সানি পৰে এটো আপোনাৰ সৰু বাচ্চাটো হ'ব পাৰে আপোনাৰ দুখসুখ পালেও আপোনাৰ ডেকা কালতো হ'ব পাৰে হয় আপোনাৰ সুগাৰ প্ৰেছাৰ কিমান থকা এনেকা বেমাৰবোৰতো হয় সো সানি পৰা যেটো কয় সানি পৰা আৰু একদম এটো এভয়েডেবল ব্লাইন্ডনেছত আহে সানি পৰা আৰু চশমা লাগা চশমা যেটো কাৰণে আপোনাৰ কম দেখে এই দুটা বস্তু এভয়েডেবল ব্লাইন্ডনেছ বুলি কয় এটো কিহৰ কাৰণে হয় বুলি ভাবে আপুনি সানি যেটো পৰিছে এটো আপোনাৰ লেন্স লগালে আপনি দেখা পাবো হয় হয় চশমা আপোনাক লাগে চশমা পিনলে দেখা পাবো কিন্তু এই দুটাৰ কাৰণে যদি আপনি চিকিৎসা নলয় আপনি ধৰিলক ব্লাইন্ডনেছৰ নাম্বাৰটোত আপোনাৰ নামটো আহি যাব হয় এই দুটা এভয়েডেবল ব্লাইন্ডনেছ বুলি কয় আৰু এটা ৰোগৰ বিষয়ে কোৱা হয় যে গ্লুকোমা খুব বেছি সংখ্যক লোকে এই ৰোগত ভুগে এই বিষয়ে অকনমান জনাই দিব গ্লুকোমা এটা বেমাৰ হয় যত আমাৰ চকুৰ ভিতৰৰ প্ৰেছাৰটো বাঢ়ি যায় হয় জেনাৰেলি গ্লুকোমা থকা পেশেন্টৰ একো মানে বিষ নহয় সিম্পটমস নাথাকে যেটো আমি কওঁ বিষ নহয় তেখেতৰ লাহে লাহে চাৰিওফালে যিখিনি দেখা ভাগখিনি লাহে লাহে কমি আহে আৰু এটো খুব ইনসিডেন্টলি ডিটেকশন হয় যদি আপনি চকু চিকিৎসকটা চেকআপ কৰাব যায় বেছিভাগে কি হয় চশমা লয় গুছি আহে হয় হয় বা ফাৰ্মাসি পা কিবা এটা দৰব ললে গুছি আহিলে বেমাৰ ভাল হৈ গল গ্লুকোমা চিকিৎসাটোৰ কাৰণে আপুনি চকুৰ ভিতৰৰ নাৰ্ভডাল আমি সোৱা হয় তেখেতৰ ভিজন ফিল্ড বুলি যেটো চাও চাৰিফালে কিমান দেখা পায় এটো বস্তু পৰীক্ষা কৰে আৰু চকুৰ প্ৰেছাৰটো জোখা হয় এটো এটা সাইলেন্ট কিলাৰ বুলি হয় ইয়াৰ কাৰণ কিহৰ কাৰণে হয় চকুৰ ভিতৰৰ প্ৰেছাৰটো বাঢ়ে হয় হয় এটো আপোনাৰ কি কাৰণ এক্স্যাক্টলি বহুত কাৰণ বেমাৰ থাকে লগত থাকে কিছুমান কনজেনিটেল থাকে জন্মগত হয় আপোনাৰ কিছুমান বেমাৰ লগত জড়িত থাকে কিছুমান সিনড্ৰোমৰ লগত থাকে প্ৰেছাৰ থকা পেশেন্টটো হোৱা চান্স থাকে কিন্তু এটো সাইলেন্ট কিলাৰ হয় জেনাৰেলি বহুত এডভান্স ষ্টেজতে প্ৰায় দেখা পায় আৰু এটো ঘূৰি নাহে সো আপুনি সময়ত যদি আপুনি ধৰা পেলাই তেতিয়া হলে দৰব বেছিভাগ দৰব দিয়া হয় বা কিছুমান অপাৰেচন দৰে আপুনি যিখিনি প্ৰেছাৰ যিখিনি বাঢ়িছে হেতু কন্ট্ৰোলত ৰাখিব পাৰে যিখিনি ড্যামেজ হৈ গ'ল এখিনি ঘূৰাই আনিব নোৱাৰে আমাৰ এইমটো কি হয় যে এই দৰব বা অপাৰেশন কৰি আপোনাৰ যিখিনি ফাংশনাল ভিজন আছে এখিনি আপুনি যেন ৰাখি থব পাৰে হয় হয় চকুৰ ৰোগ সমূহ বাৰু বংশানুক্ৰমিক হ'ব পাৰে নেকি হয় হ'ব পাৰে নহয় জানো মানে নিজৰ মাক দেউতাকৰ পৰাই হওক বা ঘৰৰ কোনো পৰিয়াল বৰ্গৰ যদি আছে তেনে হলে এইটো বস্তু থাকি যায় নহয় জানো হয় যিমান কৰ্নিয়েল ডিস্ট্ৰফি কিছুমান থাকে হয় হয় হেবোৰ বয়স নহয় ৰেটিনোব্লাষ্টমা বুলি ক্যান্সাৰ হয় বাচ্চাৰ হয় হয় এটো জেনাৰেলি 2 বছৰ 3 বছৰ বয়সত ধৰা পলাই আৰু এটো হলে আমি লগৰ ভাই ভনী যদি আছে গোটেইখিনিক চাব দিও আৰু যেনেকৈ ডায়াবেটিস থাকিলে আপোনাৰ যদি মা দেউতাৰ ডায়াবেটিস আছে আপোনাৰ হোৱা চান্স আছে হয় আপোনাৰ ৰেটিনাল চেঞ্জেছ হোৱা চান্স আছে হয় হয় ক'ব গলে 50% আপুনি আগবাঢ়ি আছে ৰেছত হয় 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 সো এই ক্ষেত্ৰত সাৱধানতা কিছু অৱলম্বন কৰি আমি এই যেটো ৰোগ তাৰ পৰা আমি নিজকে বচাব পাৰিম নে সব ৰোগৰ পৰা বাচিবলৈ কাৰণে এটা হয় প্ৰিভেনশন ইজ বেটাৰ দেন কিউৰ হয় সো আমি সবকে কো চকু এটলিষ্ট বছৰত এবাৰ কো আপুনি চেকআপ কৰক আপুনি একো বিশেষ দিন কাল মুখস্থ ৰাখিব নালাগে আপোনাৰ আইডাৰ জন্মৰ মাহটো বা যেটো মাহ যদি আপুনি বিয়া পাতছে বিয়া পৰা মাহটো আপোনাৰ বাচ্চা জন্মৰ তাৰিখ সেই মাহটো মনত ৰাখিলে হ'ল সেই মাহতে আপুনি চিকিৎসা কৰাই লওক বা চেকআপটো কৰক এটলিষ্ট হয় হয় এটা শিশুসকলৰ বিষয়ে আমি যদি আলোচনা নকৰো তেনেহলে আমাৰ অনুষ্ঠানটো আধৰুৱা হৈ ৰব নহয় জানো কাৰণ আপুনি শিশুসকলৰ কথা আপুনি উল্লেখ কৰিছে ইতিমধ্যে শিশুসকলৰ ক্ষেত্ৰত নেত্ৰদান প্ৰক্ৰিয়াটো কেনেকুৱা হ'ব পাৰে আপুনি সেই বিষয়ে জনাই দিয়ক শিশুসকলৰ কথাত নেত্ৰদানটো মানে যেনেকৈ মই কৈছো 1 বছৰৰ পৰা আপুনি 70 বছৰলৈকে ল'ব পাৰে আৰু
নেত্ৰদানটো এই বিষয়ে মানে কোৱাটো অলপ দিগদাৰ বিকজ যেটো কৰ্নিয়াটো হয় সেইটো বয়সৰ লগত বাঢ়ি গৈ থাকে 14-15 বছৰলৈকে কৰ্নিয়াটো সাইজটো অলপকে সাইজটো বাঢ়ি গৈ থাকে এডাল্ট সাইজ হোৱাৰ পিছতো কৰ্নিয়াল টিস্যুটো যেটো হেটো আজীৱন বাঢ়ি থাকে আৰু বাচ্চাৰ যদি আমি সৰুতে চিকিৎসাটো কৰো তেওঁলোকৰ পুৰা জীৱনটো আগলৈ আছে সো আমি সদায় ভাবিব লাগে বাচ্চা এটাক যদি চকু আমি দৃষ্টি দিব পাৰো তেখেতৰ গোটেই জীৱনটো তেওঁ আপোনাকে ধন্যবাদ দি থাকিব শিশু এগৰাকীৰ চকুত যেটো ট্ৰান্সপ্লান্ট কৰা বুলি কয় বয়সস্থ লোক বা এডাল্ট বা প্ৰাপ্তবয়স্ক লোকৰ চকু খাপ খাইনে নে শিশু এগৰাকীক শিশুৰ চকুহে দিব লাগিব নহয় তেনেকুৱা মানে কৰ্নিয়াল সাইজটো আপোনাৰ বাটনটোৰ লগত লগোৱা হয় আপোনাৰ কি ভাগত এফেক্ট কৰিছে কি ধৰণৰ আপোনাৰ চকুৰ বেমাৰটো আছে এইটোৰ ওপৰত বহুত মান্যতা ৰাখে অৰ্থাৎ এই গুটিখিনি চোৱা হয় তাৰ পিছত আগবঢ়া হয় নহয় জানো আৰু আপোনাৰ পৰা জানিব বিচাৰিম যে চকুৰ ৰোগৰ ফলত অন্য কিবা ৰোগ আমি ভুগিব পাৰো নেকি অন্য ৰোগত কিবা ভুগিব পাৰো নেকি চকুৰ ৰোগে বেলেগ কিবা ৰোগত আমাক ঠেলি দিব পাৰে নেকি আছে চকুত বহুত বেমাৰ আমি ধৰা পেলাও হয় যেনেকৈ আমি সহজকৈ কৈছো ডায়াবেটিস হয় ডায়াবেটিছত আমাৰ যেনেকৈ চকুৰ ভিতৰৰ পৰ্দাখন এফেক্ট কৰে তো বহুত এনেকুৱা হয় পেশেন্ট ডায়াবেটিস থকা পেশেন্টে তেলকেৰে গম নাপায় তেওঁলোকৰ ডায়াবেটিস আছে এইটো আমি যদি শুনো আগতে সুগাৰ চেক চাইছে নে কেতিয়াবা চাইছে নাই মই সুস্থ আছো মই আজিলৈকে একো বেমাৰ হোৱা নাই আমি কাম কৰি থাকো দিনটো খাটি থাকো একো কষ্ট হোৱা নাই যেতিয়া আমি চকুত ভিতৰৰ পৰ্দাখন চাওঁ তেতিয়া আমি কিছুমান ভিতৰৰ যিখন পৰ্দা হয় ৰেটিনা বুলি কয় তাত কিছুমান তেজৰ নলী হয় সেই তেজৰ নলীত ধৰিলক টেষ্টটো ওলাই আহা দেখো বা টেষ্ট নলিবোৰ ফুলিছে তেনেকুৱা ধৰণৰ কিছুমান ডায়াবেটিক ৰেটিনোপেথি চেঞ্জেছ বুলি কয় সেইখিনি আমি দেখা পালে আমি সন্দেহ কৰো যেন পেশেন্টৰ ডায়াবেটিস হ'ব পাৰে বা প্ৰেছাৰ হ'ব পাৰে বা কিছুমান চকুৰ বেমাৰ থাকিব পাৰে যেটো ধৰিলক চকুৰ আপোনাৰ ব্ৰেইনৰ ভিতৰত প্ৰেছাৰ বাঢ়িছে দুখ পাইছিলে কেতিয়াবা বা কিবা হৈছিলে ব্ৰেইনৰ ভিতৰত টিউমাৰ বা মাছ গ্ৰোথ হৈছে এটা চকুৰ ভিতৰৰ যেটো অপটিক নাৰ্ভ বুলি হয় সেই নাৰ্ভটো ফুলি আহে ফুলি আহে হেতু আমি চকুত দেখা পাওঁ হেতু চাই পেলাই আমি নিউৰোলজিষ্ট বা নিউৰোসাৰ্জনক খবৰটো দিব লাগে হয় আপোনাৰ পৰা এতিয়া জানিব বিচাৰিম যদি গুৰুত্বপূৰ্ণ কথা বহু লোকৰে এই বেমাৰটো হোৱা দেখা যায় চকুৰ লগত আপোনাৰ মূৰৰ বিষ জড়িত হৈ আছে নেকি কাৰণ বহুতে মূৰৰ বিষ হলে চকুৰ ৰোগ হোৱা বুলি কয় আৰু চিকিৎসকসকলেও তেখেতসকলক তেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনায় সেই বিষয়ে অলপ আপুনি জনাই দিব চাওক যিকোনো ধৰণৰ মূৰৰ বিষটো আমি মানে চিকিৎসা ল'ব লাগে দেখুৱাব লাগে বহুতে কি কয় মূৰৰ বিষৰ কাৰণে ওচৰৰ ফাৰ্মাসী বা দৰব এটা খালে বিষটো কমি গল হৈ গল যেতিয়া আহাবাৰ বাঢ়ি গৈ থাকে তেতিয়াহে চিকিৎসকৰ ওচৰত আহে আপোনাৰ মূৰৰ বিষ চকুৰ লগত সম্বন্ধ আছে কি যেনে ধৰিলক সাইনাসাইটিস যদি হয় চকু আৰু নাকৰ মাজত চাৰিওফালে এটা বতাহৰ নলী থাকে সাইনাসাইটিস বুলি কয় আমাৰ বতৰৰ যেনেকুৱা হয় ৰাতি ঠাণ্ডা পৰিলে দিনটো গৰম পৰিলে সাইনাসাইটিস ধুলি লাগিলে আপোনাৰ নেজেল ইনফেকচন হোৱাৰ লগে চকুটোৰ ওপৰত হেঁচা পৰে মানে চকুৰ বিষ বুলি ভাবে আসলে সাইনাসাইটিস হ'ব পাৰে বা ধৰিলক আপোনাৰ যেনেকৈ মই ক'লো যদি কিবা টিউমাৰ বা কিবা মাছ হ'ল তাৰ ওপৰত হেঁচা পৰিলে এক ধৰণৰ গ্লকমা থাকে একিউট কনজেষ্টিভ গ্লকমা য'ত চকুৰ বিষ হয় সাধাৰণ হঠাৎ আমাৰ বিষ হ'ব বমি ভাব আহিব বা কিছুমান বেমাৰৰ কাৰণে আপোনাৰ গম পোৱা নাই আপুনি চকুত কেতিয়াবা দুখ পাইছিলে লাহে লাহে চকুৰ ভিতৰ প্ৰেছাৰটো বাঢ়ি আহিছে তেজ আহি গৈছে এই জোৰটো পৰিব চকুটো আগলৈ ঠেলি আনে প্ৰপটোসিস বুলি কয় এই বস্তুটো প্ৰপটোসিস বুলি কয় তেতিয়াও আমি বহুত তাত ধৰা পেলাব পাৰোঁ প্ৰপটোসিসটো প্ৰায় খুব সাধাৰণ কমন হাইপাৰথাইৰয়ডিজমত থাইৰয়ডৰ বেমাৰ থাইৰয়ডৰ ৰোগৰ ফলতো চকুৰ আমাৰ যেটো দেখিবলৈ পোৱা যেটো দৃষ্টি হেতু কমি যায় নহয় জানো চকুৰ দৃষ্টি বুলি কমি নাযায় চকুৰটোত আমি সাইন্স কিছুমান পাওঁ যেনেকৈ চকুটো বাহিৰলৈ ওলাই আহে চকুৰ চলাচলটো কমি যায় চকুটো খুব শুকান হৈ যায় হাইপোথাইৰিজম হাইপাৰথাইৰিজম দুটা বেলেগ ধৰণৰ আছে সো চকুটো সেইকাৰণে মেডিচিন ডাক্তৰে সদায় আমাৰ তাত চকু চিকিৎসকৰ তাত পঠায় আৰু যেনেকৈ মই কৈছো চকুত বহুত বেমাৰ ধৰা পৰে আমি সন্দেহ কৰিলে সদায় থাইৰয়ড টেষ্টটো কৰাব দিওঁ আৰু মেডিচিন স্পেশালিষ্টৰ তাত সদায় এইখিনি চিকিৎসাৰ কাৰণে পঠাওঁ লগতে আমাৰ চকু চিকিৎসাখিনি কৰি থাকোঁ হয় অতি গুৰুত্বপূৰ্ণ কথা আপুনি জনালে দৰ্শকসকলক আপোনাৰ পৰা এতিয়া জানিব বিচাৰিম যে সমগ্ৰ ভাৰতবৰ্ষতে গাঁৱে ভূঞে যিহেতু আমাৰ নেত্ৰদান পখেক উদযাপন হৈ আছে আৰু লগতে প্ৰত্যক্ষ কৰা হৈছে গতিকে আপুনি দৰ্শকসকলক আপোনাৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচাৰিব চাওক নেত্ৰদানটো কৰাটো এটা মহাদান এটা আপুনি সদায় এইটো ভাবিব লাগে আপুনি নাথাকিলেও আপোনাৰ চকুদি দুজনে আৰু এই জীৱনটো চাব পাৰিব আৰু সেই দুজন মানুহে যদিও এইটো মানে এননিমাস ডোনেশ্যন বুলি কয় আপোনাৰ যিটো আপুনি যিটো এটা কাম এটা কৰিলে ভাল কাম এটা কৰিলে তেখেতসকলে সদায় মনত ৰাখিব আৰু এইটো একদম সহজ বস্তু এটা এইটো আপোনাৰ একো কষ্ট নহয় আপুনি জীৱনত থাকোতে আপুনি নিজৰ চকুটো উলিয়াই দিব নালাগে
আপোনাৰ জীৱনত আপুনি ঢুকোৱাৰ পিছত এইটো কৰা হ'ব আমাৰ যেনেকৈ মই কৈছোঁ কিছুমান ধৰ্মত এইটো খুব এটা ডাঙৰ ধৰ্ম ভাল বস্তু মানা হয় যেনেকৈ জৈন ধৰ্মৰ মাজত তেখেতসকলে নেত্ৰদান বুলি ক'ব গ'লে খুব ভাল পায় তেখেতসকলে প্ৰায় চবেই ডনাৰ প্লেজ কাৰ্ড কৰে নিশ্চয় আমাৰ সমাজ ব্যৱস্থাত লাহে লাহে এই পদ্ধতিবোৰ আহি গৈছে যিহেতু আমি সজাগতা আৰু সচেতনতাৰ সম্প্ৰসাৰ আৰু সম্প্ৰচাৰ অভিযানৰ জৰিয়তে নিশ্চয় আমি দৰ্শকসকলক অৱগত কৰাব পাৰিম যে নেত্ৰদান কৰিবলৈ আৰু তেখেতসকলে নিশ্চয় এই বাৰ্তা পাই লাভান্বিত হ'ব নহয় জানো ডাক্তৰ বৰদলৈ আপুনি আমাৰ অনুষ্ঠানলৈ আহিলে আপোনাৰ বহুমূলীয়া সময় দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ প্ৰিয় দৰ্শকবৃন্দ আজিৰ চিকিৎসা নিদান অনুষ্ঠানত আমি ৰাষ্ট্ৰীয় পষেক দিৱসৰ আমি গোটেইখিনি কথা আলোচনা কৰিলোঁ আৰু লগতে আপোনাক জনাব বিচাৰিছোঁ যে ৰাষ্ট্ৰীয় নেত্ৰদান পষেকৰ ক্ষেত্ৰত আমি সকলোৱে এই অভিযান যাতে সফল হয় তাৰ বাবে আমি আগবাঢ়ি আহিব লাগিব আমাৰ সুন্দৰ সুঠাম চকুহালিৰ বাবে আমি সকলোখিনি ব্যৱস্থাপনা আমি গ্ৰহণ কৰিব লাগিব আৰু যাতে আমি আগবাঢ়ি যাওঁ এনেকৈ তাৰে আমি কামনা কৰিলোঁ আজিৰ অনুষ্ঠানত এইখিনিকৈ আমি ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ